নমস্কাৰ দেৰগাদাৰী সমুদ্ৰকে স্বাগতম জনাইছোঁ। শৰতৰ লগে লগে আৰম্ভ হয় দুৰ্গা পূজাৰ বতৰ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱতো আৰম্ভ হৈছে দুৰ্গা পূজাৰ মণ্ডপৰ প্ৰস্তুতি। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী FCI গুদামৰ নিচেই সমীপত দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱস্থলীত উপস্থিত আছোঁ। প্ৰায় 31 বছৰীয়া এই পূজাভাগ এইবাৰো আগৰ বছৰৰ দৰে এক আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰতি বছৰে এই পূজাভাগে এটা চমক দিবলৈ সক্ষম হয়, বিভিন্ন মণ্ডপৰ বিভিন্ন কাৰুকাৰ্যৰে চমক দিবলৈ সক্ষম হয়। এইবাৰো তেওঁলোকে প্ৰায় 50 ফুটৰো ওপৰৰ এভাগ কেদাৰনাথ মন্দিৰৰ মণ্ডপ আকৃতি প্ৰস্তুত কৰি পেলাই এটা চমক দিবলৈ সক্ষম হৈছে। আমি তাত উপস্থিত আছোঁ পূজাভাগক আৰু কিছু দৃশ্য দেখাবলৈ আমাৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। তেওঁলোকৰ প্ৰায় 60% কাম সমাপ্ত হৈছে। পূজালৈ মাত্ৰ কেইটামান দিন, তাৰ মাজতে তেওঁলোকৰ প্ৰস্তুতি তুংগত আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে। দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত প্ৰায় 31 বছৰীয়া এই পূজাভাগে আগৰ বছৰৰ দৰে এই বছৰো প্ৰস্তুত কৰি ওলাইছে এটা চকুত লগা মণ্ডপ। এইবাৰ তেওঁলোকে কেদাৰনাথৰ প্ৰতিকৃতি লৈ এটা মণ্ডপ প্ৰস্তুত কৰিছে। আমি তেওঁলোকৰ লগত কথা পাতিম। প্ৰতি বছৰৰ দৰে এই পূজাভাগৰ যিহেতু সকলোৱে দৃষ্টি নিক্ষেপ কৰে বা সকলো আহে পূজাভাগলৈ, প্ৰতি বছৰৰ দৰে এইবাৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইবাৰ আপোনালোকে কি আৰ্হি মণ্ডপ প্ৰস্তুত কৰিছে? জয়জতে দেৰগাঁও ডায়েৰীলৈ শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জনাই লগতে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমাৰ দেৱগাঁও ৰাজহুৱা দুৰ্গা উৎসৱৰ যি থিমটো হৈছে কেদাৰনাথ। এইবাৰ আমাৰ দেৱগাঁও ৰাজহুৱা দুৰ্গা উৎসৱৰ সম্পাদক হ'ল অনুপ ভাগৱতী আৰু সভাপতি হ'ল শ্ৰী দিলীপ শৰ্মা ডাঙৰীয়া। তেওঁলোকৰ প্ৰচেষ্টাত আজি আমি যি পূজা ভাগ এইবাৰ আৰম্ভ কৰিব খুজিছোঁ বা প্ৰস্তুতি যে চলি আছে, তেওঁলোকৰ ইয়াত বিশেষ অৱদান আছে। মই এইবাৰ প্ৰত্যক্ষভাৱে একেবাৰে জড়িত নহয়, তথাপিও মন নাযায়, মাতা ৰাণীয়ে বহি থাকিবলৈ নিদিয়ে, মনটো পূজাৰ ফালে আগবাঢ়ি যায়। আজি 8 বছৰ ধৰি আমি এই পূজাভাগে অসমৰ চমক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰতিযোগিতামূলক মণ্ডপত আমালোকে প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ। আশা ৰাখিছোঁ এইবাৰ পূজাভাগ অলপ ব্যতিক্ৰম হ'ব আৰু আমি 8 বছৰ ধৰি যি পূজাভাগ কৰি আমাৰ 31 বছৰ পূজা এইবাৰ, কিন্তু 8 বছৰৰ পৰা আমি যি জাক জমক দেখাবলৈ চেষ্টা কৰি আছিলোঁ, এইবাৰ সঁচাকৈ আমাৰ কলিকতাৰ কাৰিকৰ আৰু যিজন ঠিকাদাৰ যিজনে কণ্টেক্ট লৈছে তেওঁ হ'ল বোকাজানৰ। তেওঁ আজি এমাহ ধৰি তেওঁলোকৰ কাৰিকৰ 20 জনে দিনে নিশাই কাম কৰি আছে আৰু ইতিমধ্যে আমালোকৰ 60% কাম সম্পূৰ্ণ হৈছে আৰু মাহালয়ৰ আগে আগে আমাৰ কাম সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী। আৰু আপোনালোকে চাই আছে ভিজুৱেলত যে কি ধৰণৰ কাম হৈছে। সঁচাকৈ মই আনন্দিত। এইবাৰ মোক খুব ভাল লাগিছে। গোটেই অসমৰ ভক্তসকল আমাৰ ইয়াত আজি আহি ইয়াত উপস্থিত হ'বহি। বিশেষ কৰি কালি গোলাঘাটৰ উপাযুক্ত মহোদয় যিজনে নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰিছে, তেওঁ কালি যি মিটিং আগবঢ়ালে, মিটিঙত তেওঁ যিবিলাক SOP বিলাক ক'লে, সেই SOP বিলাক আমি আখৰে আখৰে পালন কৰিম আৰু অলৰেডি আমালোকৰ SOP মতে কাম হৈ আছে। মই জিলা উপায়ুক্ত মহোদয়ক ধন্যবাদ দিছোঁ। কালি তেওঁ যিটো উৎসাহ, তেওঁ মাতা ৰাণীৰ প্ৰতি যি বিশ্বাস, সঁচাকৈ মই আৱেগিক হৈছোঁ। মই ভবাই নাছিলোঁ যে তেওঁ ইমান এজন ভাল উপায়ুক্ত। আশা কৰিছোঁ তেওঁৰ আশীৰ্বাদ আমাৰ লগত থাকিব। লগতে পুলিচ প্ৰশাসনৰো আমাৰ লগত যোগাযোগ আছে, তেওঁলোকৰ সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। অৱশেষত সমূহ দেৰগাঁওবাসী আৰু অসমবাসীক অনুৰোধ কৰিছোঁ যে তেওঁলোকে আমাৰ মণ্ডপ চাবলৈ আহে আৰু আমালোকক উৎসাহিত কৰে। ধন্যবাদ। যিহেতু বাছ ষ্টেণ্ডৰ পূজা বুলি ক'লে সকলোৱে চকু দৃষ্টি নিক্ষেপ কৰে, বিশেষকৈ এইবাৰ কিমান বাজেটৰ মণ্ডপ প্ৰস্তুত কৰিছে, কিমান লাখ বাজেটৰ? চাওক, প্ৰত্যেক বছৰ আমাৰ বাজেট বহুত হাই থাকে, কিন্তু বৰ্তমান যিটো ব্যৱসায়ৰ পৰিস্থিতি অতি শোচনীয় ব্যৱসায় বাণিজ্য, আমি বাজেট এবাৰ 11 লাখৰ পৰা 12 লাখ টকা ধাৰ্য কৰিছোঁ। হয়, পূজাৰ লগত সংগতি ৰাখি বিপণীও ব্যৱস্থা কৰা হৈছে। চ' বিপণী সম্পূৰ্ণ বুক হৈছে নে কোনোবা স্থানীয় ব্যক্তিয়ে যদি ল'ম বুলি ভাবে কৰিব পাৰে? চাওক, বিপণী আমাৰ আজি এমাহ আগতে অলৰেডি বুক হ'ল, কাৰণ আমাৰ পূজাভাগ যি ধৰণৰ আমাৰ নাম আছে, সেই পূজাভাগ লৈ আপোনাৰ গুৱাহাটী, গোৱালপাৰা, আপোনাৰ তিনিচুকীয়া, ডিব্ৰুগড় সব বিপণীবিলাক বিপণীবিলাক অলৰেডি আমাৰ বুক হ'ল। বৰ্তমান আমাৰ ওচৰত কোনো বিপণী খালী নাই আৰু ইয়াত স্থানীয়ও আছে। 8-9জনমান স্থানীয় বিপণীবিলাকো ইয়াত আমি তেওঁলোকক সুযোগ দিছোঁ, কাৰণ স্থানীয় বিপণী আমাক লাগে। তেওঁলোকৰ অবিহনে আমি পূজাভাগ ভাল নালাগিব। সেইকাৰণে আমি বাহিৰাগত বিপণীক মাতিছোঁ আৰু
থলুৱা স্থানীয় বিপণীবিলাককো ইয়াত আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ বাছ ষ্টেণ্ডৰ পূজা বুলি ক'লে ললিতদাৰ নামটো বিশেষভাৱে চৰ্চা লাভ কৰে। তেওঁ যিহেতু আজি 8 বছৰৰ পৰা দেহে কেহে লাগি থাকে, কষ্ট কৰে, সকলোৱে দেখে। কেনেকুৱা লাগে যেতিয়া কয় আপোনাৰ পূজা বুলিও কয়, কিন্তু বহু কষ্ট কৰি থকাৰ কাৰণে দেৰগাঁওবাসীয়ে? চাওক, সেইটো মোৰ পূজা বুলি ক'লে মোক ভালো লাগে আৰু মোৰ বেয়াও লাগে, কাৰণ পূজাভাগ মোক অকলে কৰা মোক কোনো ক্ষমতা নাই। এইটো মাতা ৰাণীৰ আশীৰ্বাদ। এইবাৰ পূজাৰ ব্যতিক্ৰমী এটাই মোক ভাল লাগিলে যে আমাৰ সম্পাদক অনুপ ভাগৱতী আৰু দিলীপ শৰ্মা ছাৰ, লগতে দিগন্ত নাথ উপসভাপতি, লগতে ৰমেশ আগৰৰ উপসভাপতি আৰু বিনোদ বাইতিহঁতৰ যি চেষ্টা, তেওঁলোকে দিনে নিশাই চবেই এইবাৰ কাম কৰিছে। সেইকাৰণে মোৰ মনটো প্ৰফুল্লিত হৈছে আৰু মই আগলৈও ইয়াতকৈ ভাল পূজা কৰিম বুলি আশাবাদী। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ সতীৰ্থ আপুনি দেখাই আছে, আমি বৰ্তমান উপস্থিত আছোঁ দেৱগাম ৰাজহুৱা দুৰ্গোৎসৱ। প্ৰায় 31 বছৰে গৰকা এই পূজাভাগে প্ৰতি বছৰে চমক দিবলৈ সক্ষম হয়। এইবাৰো তেওঁলোকে কেদাৰনাথৰ আৰ্হিতে এটা মণ্ডপ প্ৰস্তুত কৰিছে। আমি আশা কৰোঁ অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে প্ৰতি বছৰৰ দৰে এইবাৰো আহি ভিৰ কৰিব। সম্পূৰ্ণ প্ৰশাসনে যিটো নীতি নিয়ম মানি দিছে তাৰ মাজতে পূজাভাগ অনুষ্ঠিত হ'ব। ইয়াকে দেখা আমাৰ প্ৰতিবেদনটো শেষ কৰিছোঁ।